গৌৰৱ গগৈক AICCয়ে কংগ্ৰেছ দলৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছে আৰু মই ৰাইজৰ দলৰ তৰফৰ পৰা তেওঁক স্বাগতম জনাইছোঁ, তেওঁক ৱেলকাম কৰিছোঁ আৰু আশা কৰিছোঁ যে 2026 নিৰ্বাচনটো গৌৰৱ গগৈয়ে খুব সঠিকভাৱে সঠিক নেতৃত্বৰে আগবঢ়াই নি বিজেপিক পৰাভূত কৰিব পাৰিব। আচলতে বিজেপি প্ৰত্যাহ্বান জনাবতো সঁচাকৈ পাৰিব যদিহে কংগ্ৰেছে আজিৰ দিনটোৰ পৰা গৌৰৱে আজিৰ দিনটোৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে নিজৰ কাম আৰম্ভ কৰে। মইতো ভাবোঁ যে সঁচাকৈ গৌৰৱে কেইটামান কাম কৰা খুব দৰকাৰ হ'ব এতিয়া। সেইকেইটা হ'ল তেওঁলোকৰ দলৰ সংগঠনটো শক্তিশালী কৰা, দলৰ কমিটিবিলাকক ৰিচাফুল কৰা বা ভালকৈ শক্তিশালীভাৱে সঠিকভাৱে মানে কামৰ কাৰণে যুঁজ কৰিবৰ কাৰণে শক্তিশালী কৰা আৰু যুদ্ধৰ কাৰণে প্ৰয়োজনীয় 26 যুদ্ধৰ কাৰণে প্ৰয়োজনীয় যিবিলাক এফাৰেটাছ থাকিব সেইবিলাক তেওঁ সাজু কৰি তোলা আৰু একেটা সময়তে প্ৰয়োজন হ'ব গৌৰৱ গগৈয়ে বিজেপিক পৰাভূত কৰিবৰ কাৰণে বিৰোধী দলবিলাকক ঐক্যবদ্ধ কৰাটো। মই ভাবোঁ যে সেইকাৰণে আকৌ এবাৰ কৈছোঁ যে গৌৰৱ গগৈয়ে প্ৰথম কথা যে শাসন মানে তেওঁৰ যিটো কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই তেওঁৰ সকলো পাৰ্টিটোক ধুনীয়াকৈ এটা ভালকৈ আকৌ সজাই তোলা, তাৰপাছত আকৌ ইলেকশ্যনৰ এফাৰেটাছবিলাক সঠিক ৰূপত গঢ়ি তোলা আৰু তৃতীয় ঐক্যমঞ্চটো বিৰোধী ঐক্যমঞ্চটোক শক্তিশালী কৰা। কিন্তু যদি সঠিকভাৱে তেনেকৈ আগ নাবাঢ়ে, আপুনি কোৱাৰ নিচিনাকৈ কংগ্ৰেছৰ ভিতৰৰ যিটো অস্থিৰতাৰ কথা কৈছে সেই অস্থিৰতাতেই যদি থাকি যায় তেতিয়াহ'লেতো আৰু 26ত আমি হৰুৱাটো সম্ভৱপৰ নহ'ব। তো সেই কথাটো বুজি উঠাটো দৰকাৰ। মই আগতেই কৈছিলোঁ যে গৌৰৱ গগৈ পিয়াৰটো বঢ়াব লাগিব, গৌৰৱ গগৈ মানুহৰ লগত সম্পৰ্কটো বৃদ্ধি কৰিব লাগিব, গৌৰৱ গগৈ মানুহক ৰেছপন্স কৰা আৰম্ভ কৰিব লাগিব। তেতিয়াহ'লে নিশ্চিতভাৱে 2026 চনত বিজেপিক পৰাভূত কৰিব পৰা যাব। আশা কৰিম যে যদি বিজেপিক হৰুৱাৰ সদিচ্ছা আছে তেতিয়াহ'লেতো গৌৰৱৰ সকলো পাৰ্টিকে একলগ কৰাৰ সদিচ্ছা থাকিব। সংগঠনটো কংগ্ৰেছ দলটোক অকল মজবুত কৰি বাকীবিলাকক দুৰ্বল কৰি হ'লেও অকল কংগ্ৰেছ দলৰ সংগঠনটো বহাই ৰাখিব লাগে, যেনে তেনে ৰক্ষা কৰিব লাগে আৰু 26ত বিজেপি জিকিলেও জিকিব কৰিব লাগে বুলি ভাবে, তেতিয়াহ'লেতো বিৰোধী ঐক্যমঞ্চটো তেখেতে নকৰিব। তেওঁ অকল নিজৰ দলটোক যদি যেনে তেনে ৰখাই দিয়াটো বিচাৰে যে বিজেপিয়ে যি আগ্ৰাসন নমাইছে তাৰ পৰা কংগ্ৰেছ দলটোক বচাই ৰাখিম আমি অকল, এইটো বুলি যদি ষ্টেণ্ড লয় তেতিয়াহ'লে তেওঁৰ ষ্টেণ্ডটো বেলেগ হ'ব। কিন্তু মই যিমান দূৰ বুজি পাওঁ ভূপেন দাই কংগ্ৰেছ দলৰ নিৰ্দেশ অনুসৰিয়ে কাম কৰিব। মই যিমান দূৰ বুজি পাওঁ মই নাভাবোঁ যে ভূপেন দাই খঙত গৈ বেলেগবিলাকৰ নিচিনাকৈ সভাপতি আঁতৰাই দিয়াৰ পাছত যেনেকৈ মানে বেলেগ দলত যোগদান কৰে, মই নাভাবোঁ যে কংগ্ৰেছত মানে আমাৰ ভূপেন দাই সেই কামটো কৰিব। ভূপেন দাৰ বিৰোধী ঐক্যমঞ্চৰ কাৰণে যথেষ্ট ভাল কাম কৰি আছিলে, চেষ্টা কৰিছিলে, যদিও হোৱা নাছিলে তেখেতৰ কাৰ্যকালত বিৰোধী ঐক্যমঞ্চটো কৰিব পৰা নাছিলেগৈ, অকল MP ইলেকশ্যনতে হৈছিলেগৈ, তথাপি তেখেতে চেষ্টা কৰিছে। যিমান মানে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে এনেকৈ কথা ক'ব সিমানেই অসমৰ মানুহে গৌৰৱ গগৈক বেছিকৈ বিশ্বাস কৰি থাকিব আৰু সিমানে ৰাহুল গান্ধীয়ে মানে ভাবিব যে ইহে যুঁজিব পাৰিব এনেকৈ বুলি ভাবিব, ইয়াৰ লগত লাগি থাকে। তো মই ভাবোঁ যে আল্টিমেটলি গৌৰৱ গগৈক সভাপতি পৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ এই যিটো ভূমিকা সেই ভূমিকাটোৱে সাংঘাতিক ধৰণে কাম কৰিলে